নমস্কাৰ ষ্টুডিঅ'ৰ মাজত মই মিনাছ এই মুহূৰ্তত লৈ আহিছো আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ প্ৰচণ্ড গৰমৰ মাজতে অন্তত এজাক বৰষুণ অহাৰ সম্পূৰ্ণ সম্ভাৱনা হৈছে গুৱাহাটী মহানগৰত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে দিনৰ ভাগতে অন্ধকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে গাড়ীয়ে লাইট জ্বলাই যাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে গুৱাহাটী মহানগৰৰ ৰাজপথত অন্ধকাৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু এই মুহূৰ্তত বৰষুণো দিছে গুৱাহাটী মহানগৰত আৰু আমাৰ কমেন্ট বক্স ওলাই আছে কোনে কৰ পৰা চাই আছে আৰু আপোনালোকৰ অঞ্চলত বৰ্তমান পৰিস্থিতি কেনেকুৱা জনাই যাব পাৰে আৰু ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে গুৱাহাটী মহানগৰত অন্ধকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে বৰ্তমান সময়ত গুৱাহাটী মহানগৰত আৰু এই মুহূৰ্তত সবিশেষ লৈ এইবাৰ কাৰণে চেষ্টা কৰিছো আপোনালোকৰ বাবে মহানগৰীৰ গুৱাহাটীত ভয়ংকৰ পৰিস্থিতি দিনতে অন্ধকাৰ হল মহানগৰ গুৱাহাটী প্ৰচণ্ড ধুমুহা বৰষুণ বৰ্তমান সময়ত মহানগৰ গুৱাহাটীত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰৰ কাল ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে আপোনাৰ অঞ্চলত বতৰ বৰ্তমান সময়ত কেনেকুৱা হৈছে জনাব পাৰে আমাৰ কমেন্ট বক্স ওলাই আছে কমেন্ট বক্সত জনাই যাওক আপোনালোকৰ মন্তব্য কোনে কৰ পৰা চাই আছে জনাই যাওক যিহেতুকে আমি দেখুৱাইছো এয়া হৈছে গুৱাহাটী মহানগৰৰ পৰিৱেশ এতিয়া বৰ্তমান সময়ত 4:40 হৈছে আৰু 4:40 এনেকুৱা পৰিৱেশৰ সৃষ্টি হৈছে যি পৰিৱেশত আপুনি গাড়ী চলাব পৰা নাই যি পৰিৱেশত আপুনি গাড়ীৰ লাইট জ্বলাই চলাবলগীয়া হৈছে মই দৃশ্য দেখুৱাবৰ কাৰণে আহ্বান জনাম এয়া হৈছে গুৱাহাটী মহানগৰৰ বৰ্তমানৰ পৰিৱেশ আপুনি কৰ পৰা চাই আছে আপোনালোকৰ অঞ্চলত কেনেকুৱা পৰিৱেশৰ সৃষ্টি হৈছে আমাৰ কমেন্ট বক্স ওলাই আছে কমেন্ট ল'বৰ কাৰণে চেষ্টা কৰিম বৰ্তমান সময়ত বাবলাজিও কৈছে তেজপুৰত আন্ধাৰ নাই হোৱা বতাহ দি আছে স্বপ্নের রানীয়ে কৈছে তামাম গৰম বিভিন্ন অঞ্চলত পৰিৱেশৰ সৃষ্টি হৈছে বৰষুণ দিছে বৰ্তমান সময়ত বৰষুণ দিছে এয়া হৈছে বৰষুণ দি থকাৰ বৰ্তমান সময়ত দৃশ্য বৰ্তমান সময়ত বৰষুণ আৰম্ভ হৈছে গুৱাহাটী মহানগৰত এক প্ৰকাৰ ক'ব লাগিব যেন প্ৰচণ্ড গৰমে দহিছিল ৰাজ্য আৰু প্ৰচণ্ড গৰমৰ পিছত এক প্ৰকাৰ এজাক বৰষুণ আহিছে এজাক বতাহ আহিছে আৰু বৰষুণৰ পিছতে এক প্ৰকাৰ গুৱাহাটী মহানগৰ ঠাণ্ডা পৰিৱেশৰ সৃষ্টি হৈছে যদিও গুৱাহাটী মহানগৰত বৰ্তমান সময়ত পৰিৱেশ ভয়ংকৰ পিনে গতি কৰিছে অন্ধকাৰ পৰিৱেশৰ সৃষ্টি হৈছে গুৱাহাটী মহানগৰত ইতিমধ্যে দীপক ৰয়ে লিখিছে কোকৰাঝাৰত পুৰা গৰম দিছে বাবলু আহমেদ বাবলু লিখিছে আমাৰ ইয়াতো গৰম দিছে আমাৰ মৈৰাবাৰীত আহিব যেন লাগিছে নিশ্চিতভাৱে গুৱাহাটী মহানগৰৰ লগতে কেইবাটাও অঞ্চলত কেইবাখনো জিলাত ইতিমধ্যে অন্ধকাৰ কৰি আহিছে বতৰে অন্ধকাৰ পৰিৱেশৰ সৃষ্টি কৰিছে গুৱাহাটী মহানগৰত দিনতে অন্ধকাৰ হৈছে এয়া হৈছে মই গুৱাহাটী মহানগৰৰ দৃশ্য দেখুৱাই দেখিবৰ কাৰণে আহ্বান জনাম এয়া হৈছে গুৱাহাটী মহানগৰৰ পৰিৱেশ আৰু এনেদৰে এতিয়া গুৱাহাটী মহানগৰত যান-জঁট ব্যাহত হৈ পৰিছে অন্ধকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে গাড়ীৰ লাইট জ্বলাই চলাবলগীয়া হৈছে এতিয়া সময় হৈছে 4:41 দিনৰ 4:41 এনেকুৱা পৰিৱেশৰ সৃষ্টি হৈছে গুৱাহাটী মহানগৰত কোনে কৰ পৰা চাই আছে আমি জানিবৰ কাৰণে আমি কমেন্ট ল'বৰ কাৰণে চেষ্টা কৰিম আজিমুদ্দিনে লিখিছে পাতলীয়া বৰষুণ কিন্তু আজিমুদ্দিন আপুনি কৰ পৰা কৈছে হেতু জনাবলৈ নাপাহৰিব ৰেজাউল কৰিম চৰকাৰে কৈছে বঙাইগাঁৱত বৰ গৰম নিশ্চিতভাৱে ৰেজাউল কৰিম চৰকাৰ বঙাইগাঁৱত গৰম পৰিছে গুৱাহাটী মহানগৰতো কিন্তু দিনৰ ভাগত গৰম আছিল যদিও বৰ্তমান সময়ত এজাক বতাহ অহাৰ সম্পূৰ্ণ সম্ভাৱনা বৰ্তমান সময়ত বৰষুণ দিয়া পৰিলক্ষিত হৈছে ঠায়ে ঠায়ে গুৱাহাটী মহানগৰৰ আৰু ইতিমধ্যে ধন ৰায়ে কৈছে আমাৰ ইয়াত আন্ধাৰ হোৱা নাই তামাম গৰম তিনচুকীয়া জিলা মাৰ্ঘেৰিটাত আলী হুছেইন দলিত আছে কৈছে নলবাৰীত বহুত গৰম ধনী ৰায়ে কৈছে আমাৰ ইয়াত আন্ধাৰ হোৱা নাই তামাম গৰম তিনিচুকীয়া জিলা মাৰ্ঘেৰিটাত তাৰ পিছত ধন মিডুত আছে কৈছে নলবাৰীত তামাম গৰম কৰবী হাজৰিকাই কৈছে কৰবী হাজৰিকা গৰম দিয়া বুলি ইতিমধ্যে উল্লেখ কৰিছে আব্দুল বাছিতে কৈছে ডিমাপুৰ সমুৱা মণ্ডল গোসাইগাঁও 37 আব্দুল বাছিতে কৈছে ডিমাপুৰ সমু মণ্ডল গোসাইগাঁও 37 মিডু দাস নলবাৰীত বহুত গৰম তাৰ পিছতে কৈছে মীৰ হুছেইনে কৈছে গুৱাহাটীত সাতগাঁৱত গৰম ৰাহুল আমিনে কৈছে আমি কমেন্ট ল'বৰ কাৰণে চেষ্টা কৰিম গুৱাহাটী মহানগৰৰ বিভিন্ন গুৱাহাটী মহানগৰৰ দৃশ্য দেখুৱাই আছো এয়া হৈছে গুৱাহাটী মহানগৰৰ দৃশ্য আৰু গুৱাহাটী মহানগৰ তেনেদৰে এতিয়া পৰিৱেশৰ সৃষ্টি হৈছে বিপুল শইকীয়াই কৈছে নগাঁও ঢিঙত বহুত গৰম ফৰিদুল ইছলামে কৈছে হাজো ধুমুহা হৈছে আৰু এয়া হৈছে গুৱাহাটী মহানগৰৰ দৃশ্য আৰু গুৱাহাটী মহানগৰৰ দৃশ্য আমি দেখুৱাই থাকিবৰ কাৰণে আহ্বান জনাম পিচিআৰ টিমক অচ্যুত কেডেকাই কৈছে নলবাৰীত বৰ গৰম আজিজুল হকে কৈছে আমাৰ কলিয়াবৰত বহুত গৰম আমি কমেন্ট ল'বৰ কাৰণে চেষ্টা কৰিম আৰু জনাই যাব পাৰে কোনে কৰ পৰা চাই আছে ক'ত কেনেদৰে বতৰৰ পৰিস্থিতি বৰ্তমান সময়ত কেনেকুৱা হৈছে আপোনালোকৰ অঞ্চলত বৰ্তমান বতৰৰ পৰিস্থিতি কেনেকুৱা জনাই যাবলৈ নাপাহৰিব গুৱাহাটী মহানগৰত কিন্তু বৰ্তমান সময়ত ভয়ংকৰ পৰিস্থিতি সৃষ্টি হৈছে গুৱাহাটী মহানগৰত লাইট জ্বলাই গাড়ী চলাব লগা পৰিস্থিতি সৃষ্টি হৈছে বৰ্তমান সময়ত 4:43 হৈছে কিন্তু 4:43 এনেকুৱা ধৰণৰ বতৰ সৃষ্টি হৈছে গুৱাহাটী মহানগৰত চিৰাজুল হকে কৰিছে
বৰপেটা জিলাত আন্ধাৰ হ'ল কিবা হয় নাজানো নিশ্চিতভাৱে বৰপেটা জিলাতো আন্ধাৰ হোৱা পৰিলক্ষিত হৈছে ভাস্কৰ সোণোৱালে কৈছে চাবুৱা বাৰগঞ্জত বহুত গৰম আছে অনুজ তেৰপনীয়ে কৈছে জামাতুল্লাহে কৈছে আধাইৰ পৰা গৰম হৈছে বিপুলে কৈছে মাৰ্গাৰিটা গৰম বহুত আৰু এনেদৰে এতিয়া আমি দেখুৱাই গৈছো বতৰৰ পৰিৱেশ গুৱাহাটী মহানগৰৰ এফালে যদি মই দেখুৱাইছো কিছু সময় পূৰ্বে এফালে দেখুৱাইছো গুৱাহাটী মহানগৰত প্ৰচণ্ড গুৱাহাটী মহানগৰত এনেকৈ অন্ধকাৰময় পৰিৱেশৰ সৃষ্টি হৈ আহিছিলে আৰু তাৰ পিছতে কৈছে তাৰ পিছত কিছু দৃশ্য আন এখন স্ক্ৰীনত দেখুৱাই আছো আন এখন স্ক্ৰীনৰ এয়া হৈছে দৃশ্য বৰষুণ বতাহ প্ৰচণ্ড বৰষুণ বতাহ আহিছে আন দ্বিতীয়খন স্ক্ৰীনত আমি দেখুৱাই আছো গুৱাহাটী মহানগৰৰ কিছু সময় পূৰ্বৰ দৃশ্য অন্ধকাৰময় পৰিৱেশৰ সৃষ্টি হৈছিলে সমগ্ৰ অসমত এক প্ৰকাৰ যেন গৰমে চানি ধৰিছিলে প্ৰচণ্ড গৰমে দহিছিল ৰাজ্যবাসীক আৰু তাৰ পিছতে গুৱাহাটী মহানগৰতো আজি প্ৰায় 40 ডিগ্ৰী পাৰ হৈছিলে গৈ গৰমৰ প্ৰকোপ তাৰ পিছতে এক প্ৰকাৰ যেন এজাক বতাহ আৰু এজাক বৰষুণৰ ফলতে গুৱাহাটী মহানগৰত এতিয়া ঠাণ্ডাৰ পৰিৱেশৰ সৃষ্টি হৈছে যদিও এক প্ৰকাৰ ক'ব লাগিব ভয়ংকৰ পৰিস্থিতি পিনে গতি কৰিছে গুৱাহাটী মহানগৰ কাৰণ তাত বৰ্তমান সময়ত গুৱাহাটী মহানগৰত এক প্ৰকাৰ যেন এতিয়া লাইট জ্বলাই গাড়ী চলাব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে 4:45 এনে ধৰণৰ ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰত পুনৰবাৰ মই কমেণ্ট ল'বৰ কাৰণে চেষ্টা কৰিম সৈয়দ মহচিন আহমেদে কৈছে আমাৰ মৈৰাবাৰীত খুব গৰম আমিনুল ইছলাম শেখে কৈছে জলেশ্বৰত তামাম বৰষুণ হৈ আছে মই পুনৰবাৰ কমেণ্ট ল'বৰ কাৰণে চেষ্টা কৰিম কমেণ্ট সেকশন আমাৰ খোলাই আছে জনাই যাব পাৰে দুৰ্গাৰ চেষ্টাই কৈছে লখিমপুৰত বৰ গৰম আব্দুল কাছেমে কৈছে দৰঙত 39 ডিগ্ৰী গৰম আসিফুল ইছলামে কৈছে বৰপেটাত বহুত গৰম আৰু এনেদৰে এতিয়া কেইবাঠাইতো নিৰঞ্জন চাহাই কৈছে গুৰেশ্বৰ 39 ডিগ্ৰী নুৰ মহম্মদে কৈছে মৈৰাবাৰীত বহুত গৰম সিৰাজুল হকে কৈছে এইমাত্ৰ বৰপেটাত হাৱা আৰম্ভ হ'ল মজিদুৰ ইছলামে কৈছে আমাৰ ফালে বৰষুণৰ কাৰণে পুখুৰী বাট উফন্দি উঠিছে বৰষুণ হৈছে এই কথা গম পাইছো ইতিমধ্যে কেইবাঠাইতো বৰষুণৰ সৃষ্টি হৈছে কেইবাঠাইতো বতৰ বেয়া কৰি আহিছে জে দত্তই কৈছে বৰষুণ দিছে যদিও মস্ত গৰম ভাস্কৰ শৰ্মাই কৈছে যোৰহাটত প্ৰচণ্ড গৰম উৎপল বৰুৱাই কৈছে বৰষুণ দি আছে আব্দুল কাছেমে কৈছে আমাৰ মান্দিয়াত নাই বৰষুণ হাবেল আলীয়ে কৈছে আমাৰ নলবাৰীত বহুত গৰম এনকে হাজাৰত আলীয়ে কৈছে দাদা আমাৰ মায়ঙত আন্ধাৰ হোৱা নাই কিন্তু বহুত গৰম দিছে নিশ্চিতভাৱে কেইবাঠাইতো ইতিমধ্যে গৰমৰ প্ৰকোপ পৰিছিল তাৰ পিছতে এজাক বৰষুণৰ আশা কৰিছিল এজাক বতাহৰ আশা কৰিছিল আৰু তাৰ পিছতে এক প্ৰকাৰ যেন এতিয়া এনেদৰে বতৰে কাল ৰূপ ধাৰণ কৰিছে এক প্ৰকাৰ ক'ব লাগিব কালিৰ ভাগত সেই খবৰ আমি আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰিছিলো কাল ৰূপ ধাৰণ কৰি আহিছিল ইয়াগি আৰু ইয়াগিয়ে ইতিমধ্যে ঘণ্টাত 350 কিলোমিটাৰ বেগত অতিক্ৰম কৰিছে 350 কিলোমিটাৰ বেগত আহি আছে ইয়াগি আৰু সেই ইয়াগিৰ এই প্ৰভাৱ বুলি ক'ব লাগিব এক প্ৰকাৰ কাৰণ ইয়াগি ইতিমধ্যে প্ৰশান্ত মহাসাগৰত সৃষ্টি হৈছিল এক কাল ঘূৰ্ণি বতাহ আৰু সেই কাল ঘূৰ্ণিয়ে ইয়াগিয়ে ইতিমধ্যে কাল ৰূপ ধাৰণ কৰি আহিছিল আৰু তাৰ পিছতে কেইবাঠাইতো বৰাকৰ বিভিন্ন ঠাইতে মই আনখন স্ক্ৰীনত দেখুৱাই আছো খু সাইডৰ স্ক্ৰীনত দেখুৱাই থকা দৃশ্যটো হৈছিল যোৱাকালি বৰাকৰ আৰু বৰাকৰ এই পৰিৱেশ আমি দেখুৱাইছিলো বৰাকত এনেদৰে এতিয়া ইয়াগিৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছিল আনফালে দেখুৱাইছো এয়া হৈছে গুৱাহাটী মহানগৰৰ দৃশ্য গুৱাহাটী মহানগৰ বৰ্তমান ভয়ংকৰ পৰিস্থিতি গতি কৰিছে এনেদৰে এতিয়া অন্ধকাৰ কৰি আহিছে গুৱাহাটী মহানগৰৰ দিনৰ ভাগতেই ফখৰ লস্কৰে কৈছে হোজাইত 40 ডিগ্ৰী গৰম দলিৰাজে কৈছে নলবাৰীত এতিয়া অন্ধকাৰ হৈছে গৌৰাংগ দে কৈছে কৰিমগঞ্জ ক্লাউডি অভিনৱ অনুৰাগে কৈছে আমাৰ লখিমপুৰত বৰষুণ নাই উৎকট গৰম মন্দিৰাজ চেতিয়া মৰাণে কৈছে তিনচুকীয়াত বহুত গৰম আৰিফ আলিয়া ৰাইহানে কৈছে শিৱসাগৰত আজি অতি মাত্ৰা গৰম বুবুজে সিপাজাৰত 36 ডিগ্ৰী গৰম বুলি কৈছে বুবুজে কৈছে সিপাজাৰত 36 ডিগ্ৰী গৰম বুলি কৈছে বুবুজে আৰু এনেদৰে এতিয়া আমি দেখুৱাই গৈছো এয়া হৈছে গুৱাহাটী মহানগৰৰ কিছু পৰিৱেশ ফখৰ আহমেদে কৈছে আমাৰ ডিব্ৰুগড়ত বহুত গৰম হিমন্ত চুটিয়াই কৈছে বহুত গৰম এছ জে ইছলামে কৈছে খাৰুপেটিয়াত বতাহ বৰষুণ একো নাই প্ৰচণ্ড গৰম নিশ্চিতভাৱে দৰঙত হয়তো বৰ্তমান সময়ত বতৰ বেয়া কৰা নাই বৰ্তমান সময়ত দৰঙত হয়তো বৰষুণ দিয়া নাই ইনজামুল খানে কৈছে কলকাতাত 36 ডিগ্ৰী আবুল কলকাতাৰ পৰা চাই আছে ইনজামুল খান নিশ্চিতভাৱে ইনজামুল খানক ধন্যবাদ জ্ঞাপন কৰিছো কলকাতাৰ পৰা আমাৰ লাইভ চাই আছে আমি আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিছিলো ইনজামুল খান কলকাতাত 36 ডিগ্ৰী সেলসিয়াস নিশ্চিতভাৱে এছ জে ইছলাম খাৰুপেটিয়াত বতাহ নাই বৰষুণ আছে শাহিদ ইছলাম বাজালিয়া কৈছে সালবাৰী সাব ডিভিজন 40 ডিগ্ৰী সেলসিয়াস মাহমুদুল ইছলামে কৈছে আমাৰ গাঁৱত বৰষুণ মফিৰা বেগমে কৈছে শিৱসাগৰ চৰাইদেউত বহুত গৰম আবু সাহেব তালুকদাৰে কৈছে বঙাইগাঁও
খেলুৱাপাৰা 38 ডিগ্ৰী প্লাছ আজফুল ৰহমিনে কৈছে 36 ডিগ্ৰী আপ হাতীগাঁও শিলিগুৰি অলকাত বহুত বেছি গৰম আমিউল ইছলামে কৈছে ৰৌছান এক্স মেনে কৈছে ধুবুৰী পানী মুস্তাফিজুৰ ৰহমান বহুত গৰম হেমন্ত কলিতা ডিপিলাত 39 ডিগ্ৰী সেলসিয়াছ নিশ্চিতভাৱে হয়তো দৰঙত বৰ্তমান সময়ত বৰষুণ দিয়া নাই অথবা দৰঙত বৰ্তমান সময়ত বতৰ বেয়া কৰি অহা নাই যাৰ বাবে 39 ডিগ্ৰী কোনোবাখিনিত চিপাজাৰ 36 ডিগ্ৰী বাবুল হুছেনে লিখিছে কেৰালা 38 ডিগ্ৰী বাবুল হুছেন আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছো বাবুল হুছেন আপুনি কেৰালাৰ পৰা আমাৰ লাইভ চাই আছে আপোনাক ধন্যবাদ বিশেষভাৱে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো বাবুল হুছেন কেৰালা 38 ডিগ্ৰী সেলসিয়াছ হৰমুজ আলীয়ে কৈছে বৰপেটাত বহুত গৰম হৰিপ্ৰিয়া শইকীয়াই কৈছে বহুত গৰম নিশ্চিতভাৱে বহুত গৰম পৰিছিল আজি দিনৰ ভাগত গুৱাহাটী মহানগৰ কিন্তু গুৱাহাটী মহানগৰৰ বৰ্তমান পৰিৱেশ কিন্তু সম্পূৰ্ণ ঠাণ্ডা হৈছে কাৰণ গুৱাহাটী মহানগৰত এজাক বতাহ আহিছে এজাক বৰষুণ আহিছে অন্ধকাৰৰ পৰিৱেশৰ সৃষ্টি হৈছে গুৱাহাটী মহানগৰত ইনজামুল খানে কৈছে থেংক ইউ শহীদুল ইছলামে বজালিয়ে কৈছে বৰষুণ নাই হয়তো শহীদুল ইছলাম আপোনাৰ অঞ্চলত বৰ্তমান সময়ত বৰষুণ নহ'ব পাৰে কিন্তু গুৱাহাটী মহানগৰ বৰ্তমান ঠায়ে ঠায়ে পাতলীয়া বৰষুণ দি আছে খুনতলিত তামাম বৰষুণ দিছে মহিবুল হকে কৈছে হৰিপ্ৰিয়া শইকীয়া মৰিগাঁৱত গৰম বহুত নিশ্চিতভাৱে হৰিপ্ৰিয়া শইকীয়া মৰিগাঁও বা তাৰ আশে পাশে থকা অঞ্চলত ইতিমধ্যে বতৰ খুব বেয়া বুলি ইতিমধ্যে আমাৰ হাতলৈ খবৰ আহিছে বাবলু আহমেদ বাবলু কৈছে লাল মাহমুদে কৈছে কয়াগছি 39 ডিগ্ৰী সেলসিয়াছ নিৰঞ্জন গগৈয়ে কৈছে শিৱসাগৰ 42 ডিগ্ৰী সেলসিয়াছ সান দাসে কৈছে হাফলং বহুত গৰম আনোৱাৰ হুছেনে কৈছে হায়দৰাবাদ 28 ডিগ্ৰী সেলসিয়াছ আনোৱাৰ হুছেন আপোনাক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছো হায়দৰাবাদৰ পৰা আমাৰ লাইভ চাই আছে আনোৱাৰ হুছেন বহুত গৰম গুৱাহাটী মহানগৰটো গৰম পৰিছিলে কিন্তু হায়দৰাবাদত বিশেষকৈ 28 ডিগ্ৰী সেলসিয়াছ যদি ঠিকই আছে ইমতিয়াজ উদ্দিনে কৈছে তেজপুৰত গৰম যথেষ্ট জিয়াবুৰ কবিৰ খানে কৈছে 41 ডিগ্ৰী সেলসিয়াছ কোকৰাঝাৰত জ্ঞান কুমাৰ নাথে কৈছে চিপাজাৰ নাৰিকলি 38 ডিগ্ৰী সেলসিয়াছ নিশ্চিতভাৱে দৰঙত হয়তো বৰ্তমান সময়ত বতৰ বেয়া অথবা বৰষুণ দিয়া নাই যাৰ বাবে 38 অথবা 39 36 ডিগ্ৰী সেলসিয়াছ ঠায়ে ঠায়ে হৈ আছে আবুল কাসেমে কৈছে আমাৰ সামগ্ৰীত বৰষুণ দিছে আৰু এনেদৰে আমি আপোনালোকৰ কমেন্ট লবৰ কাৰণে চেষ্টা কৰিছো আমাৰ কমেন্ট বক্স চলাই আছে আপোনালোকৰ মন্তব্য আমাৰ কমেন্ট বক্সত জনাই যাব পাৰে কোনে ক'ৰ পৰা চাই আছে ক'ত কিমান বৰষুণ দিছে মুন্মি বৰাই কৈছে বোকাখাতত বহুত গৰম 37 ডিগ্ৰী সেলসিয়াছ মানসী চলিহাই কৈছে তেজপুৰতো বতাহ বহুত দিছে আসিফুল ইছলামে কৈছে হাউলিত 34 ডিগ্ৰী সেলসিয়াছ নাজিম খানে কৈছে 36 ডিগ্ৰী সেলসিয়াছ মাস্তাক আহমেদে কৈছে কৰিমগঞ্জ 36 ডিগ্ৰী সেলসিয়াছ আসিক মুস্তাকে কৈছে মৰিগাঁও মৈৰাবাৰী 41 ডিগ্ৰী সেলসিয়াছ নীল বৰুৱাই কৈছে তিনচুকীয়া 38 ডিগ্ৰী সেলসিয়াছ কনকন বৈশ্যই কৈছে কেৰালা বহুত গৰম নিশ্চিতভাৱে কনকন বৈশ্য আপোনাক বিশেষভাৱে ধন্যবাদ কেৰালাৰ পৰা আমাৰ লাইভ চাইডৰ বাবে আব্দুল বাতেনে কৈছে সবিকুল ইছলামে কৈছে ধুবুৰীত আহিব চাগে ৰঞ্জিত সুয়াই কৈছে বহুত গৰম 40 ডিগ্ৰী সেলসিয়াছ আৰু এনেদৰে মঞ্জু বৰ্মনে কৈছে আমাৰ ইয়াত এজাক বৰষুণ হৈ গ'ল মঞ্জু বৰ্মন ক'ৰ পৰা কৈছে আপুনি জনাবলৈ নাপাহৰিব কোন অঞ্চলৰ পৰা আপুনি চাই আছে আৰু এনেদৰে এতিয়া গুৱাহাটী মহানগৰৰ পৰিৱেশ খুবেই ভয়ংকৰ পিনে গতি কৰিছে খুব ভয়ংকৰ গুৱাহাটী মহানগৰৰ পৰিৱেশ বৰ্তমান প্ৰদীপ মণ্ডলে কৈছে নগাঁও 39 ডিগ্ৰী সেলসিয়াছ সমিত ৰাজ কাকৰে কৈছে ডিব্ৰুগড় 39 ডিগ্ৰী সেলসিয়াছ শফিকুল ইছলাম ৰাজে কৈছে চাপৰ 41 ডিগ্ৰী সেলসিয়াছ খলিলুৰ ৰহমানে কৈছে বৰপেটা 38 ডিগ্ৰী সেলসিয়াছ চিন্ময় শংকৰ বৰাই কৈছে 38 ডিগ্ৰী সেলসিয়াছ আৰু আনোৱাৰ হুছেনে কৈছে মুম্বাই 32 ডিগ্ৰী সেলসিয়াছ নিশ্চিতভাৱে আনোৱাৰ হুছেন আপোনাক বিশেষভাৱে ধন্যবাদ মুম্বাইৰ পৰা চাই থকাৰ বাবে আমাৰ লাইভ মুম্বাইৰ পৰা আমাৰ লাইভ চাই আছে আনোৱাৰ হুছেন নিশ্চিতভাৱে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো মুম্বাইৰ পৰা আমাৰ লাইভ চাই থকাৰ বাবে নিশ্চিতভাৱে মুম্বাইত আব্দুল কৰিমে কেৰালা 30 ডিগ্ৰী সেলসিয়াছ আব্দুল কৰিমে কৈছে সাজিদা বেগমে কৈছে গেলা গৰম নগাঁৱত ৰেখা দত্তই কৈছে বহুত গৰম গোগামুখ দীপজাই দাসে কৈছে মংগলদৈ ভয়ংকৰ ৰ'দ নিশ্চিতভাৱে মই ইতিমধ্যে উল্লেখ কৰিছো দৰঙত হয়তো বতাহ বৰষুণ দিয়া নাই বা মংগলদৈত হয়তো বৰ্তমান পৰিৱেশ ঠিকেই আছে গৰমৰ প্ৰকোপ বৃদ্ধি পাইছে মংগলদৈত হয়তো হায়দৰাবাদ 32 ডিগ্ৰী সেলসিয়াছ হাবেজুদ্দিনে কৈছে নলবাৰী 39 ডিগ্ৰী সেলসিয়াছ ডক্টৰ আবুল ফাজালে কৈছে মৰিগাঁও মায়ঙত 38 ডিগ্ৰী সেলসিয়াছ ৰিয়াজুল হকে কৈছে ছয়গাঁও গৰৈমাৰী 39 ডিগ্ৰী সেলসিয়াছ
আৰু এনেদৰে এতিয়া আমি দেখুৱাই গৈছো এয়া পৰিৱেশ গুৱাহাটী মহানগৰৰ দৃশ্য আৰু গুৱাহাটী মহানগৰৰ আমি আপোনালোকৰ অঞ্চলত কেনেকুৱা ধৰণৰ বতৰৰ পৰিৱেশ জনাই যাবলৈ নাপাহৰিব আৰু কেনেকুৱা ধৰণৰ বৰ্তমান পৰিস্থিতি আপোনালোকৰ অঞ্চলত কেনেকুৱা ধৰণৰ পৰিস্থিতি সৃষ্টি হৈ আছে বৰষুণ দিছে না নাই বতাহ দিছে না নাই ভয়ং কেনেকুৱা পৰিস্থিতি কেনেকুৱা বৰ্তমান সময়ত আপোনালোকৰ অঞ্চলত জনাই যাবলৈ নাপাহৰিব আমি আপোনালোকক গুৱাহাটী মহানগৰৰ পৰিৱেশৰ দৃশ্য কিছু দেখুৱাবৰ কাৰণে চেষ্টা কৰিছো এয়া হৈছে গুৱাহাটী মহানগৰৰ বৰ্তমানৰ পৰিৱেশ এখন স্ক্ৰীনত যদি পূৰ্বৰ সেই কলা কৰি অহা দৃশ্য বা ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈ অহা সেই দৃশ্য আনখন স্ক্ৰীনত বৰষুণ দি থকাৰ দৃশ্য মই পিছিয়া টিমত এম্বিয়েন্সৰ সহায়ত দেখুৱাবৰ কাৰণে আহ্বান জনাম বৰষুণ গুৱাহাটী মহানগৰৰ পৰিৱেশ এই মুহূৰ্তত মই পুনে পিছিয়া টিমক অনুৰোধ জনাম গুৱাহাটী মহানগৰৰ পৰিৱেশ এম্বিয়েন্সৰ সহায়ত দেখুৱাবৰ কাৰণে